ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু এইবাৰ ফলাফলত কিছু সালসলনি কৰা হৈছে ৰেংকিঙৰ ব্যৱস্থাও উঠাই দিয়া হৈছে তাৰ বিষয়ে আমি কথা পাতিম মোৰ লগত বৰ্তমান উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা দুজন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মুখৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিপ্লৱ গগৈ মই এবাৰ ময়নি কলেজৰ পৰা মানে চেণ্টাৰ হাইছ লাভ কৰিবলৈ সক্ষম হৈছোঁ আজি মা দেউতাই যি কষ্ট কৰিছিলে আৰু মোৰ শিক্ষাগুৰুসকলে যি মানে কষ্ট কৰিছিলে তাৰ যি বিনিময়ত মই এই ফলাফল মানে লাভ কৰি আজি খুবেই মানে সন্তুষ্ট লাভ কৰিছোঁ আগলৈ আৰু ভাল ফলাফল মোৰ মানে দিবলৈ মোৰ মন আছে যাতে মোৰ শিক্ষাগুৰু মা দেউতাই মানে অতি সুখ আনন্দ কৰে আৰু অতিকৈ আনন্দিত হৈছোঁ যে ময়নি কলেজৰ ভিতৰত মানে বহুত মানে বছৰৰ মূৰত মানে ময়নি কলেজখনত মানে আমাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ সেইকাৰণে খুব মানে আনন্দিত লাভ কৰিছোঁ আজি তোমাৰ লগত কথা পাতিম তোমাৰ নাম মোৰ নাম দৃষ্টি শৰ্মা মই এবাৰ প্ৰাগজ্যোতিকাৰ পৰা HS পাছ কৰিছোঁ বহুত কষ্ট কৰিছিলোঁ তাৰ ফলাফল মানে তাৰ যোনটো ৰিজাল্ট তো ছেটিছফাইডে হয় চবেই কষ্ট কৰিছিলে মা দেউতা চবেই কপাৰেট কৰিছিলে নিজৰ চব ৱেল উইচাৰ্ছ চবেই পজিটিভ ভাইব্ৰেশ্যন দিছিলে আৰু টিচাৰ্ছসকল তেওঁলোকতো ইয়াত অফক'ৰ্ছ আছেই লগত তেওঁলোকে মোক ডাউট ক্লিয়াৰেঞ্চত হেল্প কৰিছিলে আৰু যেতিয়াই কিবা প্ৰব্লেম হ'লেও তেওঁলোক আগত আছিলে চব সকলোৰ কাৰণে মই 89.9% লৈ আৰু তুমি মই 88 দুয়োজনে খুব ওচৰা ওচৰি আৰু নহয় জানো দুয়োজনে খুব সুন্দৰ নম্বৰ পাই তোমালোকে পাছ কৰিছা বা উত্তীৰ্ণ হৈছা আৰু আমি কথা পাতিম আজি আমি অকণমান বেলেগ ধৰণেৰে কথা পাতিম তোমালোকে ভাবা নেকি যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এক্সামটোৱেই জীৱনৰ শেষ বা মূল লক্ষ্য বা মূল পৰীক্ষা বুলি তোমালোকে ভাবা নেকি কি ভাবা এই সন্দৰ্ভত মই এইটোৱে মানে জীৱনৰ শেষ বুলি মই নাভাবোঁ মানে ইয়াৰ আগলৈও মানে বহুত কৰিব আছে মানে ইয়াৰ মানে প্ৰথম ষ্টেজটো মানে যিটোৱে মানে আমাক সাহসটো দিয়ে মানে এইটো মানে আমাৰ জীৱনটো মানে কেনেকৈ মানে আৰম্ভ হয় তাৰ বিষয়ে আমাক জ্ঞান দিয়ে মানে এতিয়াও মানে বহুত কৰিব আছে শিকিবলৈ আছে আমাৰ মানে এতিয়াও মানে আমাৰ জ্ঞানটো মানে সম্পূৰ্ণ হৈ উঠা নাই সেয়ে মানে বাকী যেতিয়া আমি জ্ঞান লাভ কৰিম আমাৰ মানে কলেজত যেতিয়া ডিগ্ৰী হ'ব ছেশ্যন যেতিয়া আমি মানে সভাত বক্তৃতা মানে কুইজ মানে বহুত আছে মানে অকল কিতাপৰ মানে জ্ঞানটোৱে মানে আমাৰ মানে নিজৰ মানে নলেজটো মানে নবঢ়ায় আমি বাহিৰা কাৰিকুলাম এক্টিভিটিজ আমি জানিব লাগিব তেতিয়াহে আমাৰ মানে জ্ঞানৰ সম্পদ হ'ব সেইকাৰণে মই এইটো অকল মানে মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল কৰাটোৱে মানে জীৱনৰ শেষ বুলি মই নাভাবোঁ মানে ময়ো সেইটোৱে ভাবোঁ মানে এই মাৰ্কছকেইটাই আমাৰ অন্ত নহয় আগত গৈ এইকেইটা আমাক পিছলৈ গৈ পেলাই প্ৰিপেয়াৰ হ'বলৈ হেল্প কৰে আগত বিকজ আমাৰ আগত বহুত ডাঙৰ লাইফ এটা আছে য'ত আমি ছাকচেছ পাব লাগিব তো এইটো আমাৰ এণ্ড নহয় আৰু এতিয়া দেখা গৈছে যে ৰেংকিঙৰ ব্যৱস্থাটো উঠাই দিয়া হৈছে নহয় জানো এই সন্দৰ্ভত তুমি কি তোমাৰ মতামত কি হ'ব সেইটো মানে খুব ঠিকেই মানে ভালে কাম কৰিছে মোৰ মতে মোৰ সন্দৰ্ভত ঠিকেই আছে মানে কেলৈ বহুত ল'ৰা ছোৱালী আছে মানে যাৰ মানে 1-2 পাৰ্চেণ্টেজৰ কাৰণে তেওঁলোকে মানে ৰেংকিং মানে নাপায় মানে যাৰ ফলত তেওঁলোকে হতাশগ্ৰস্ত হয় তেওঁলোকৰ মন দুখ লাগে তেওঁলোকে ভাবে যে আমি মানে 1 নম্বৰৰ কাৰণে আমি নাপালোঁ সেইটো কাৰণে তেওঁলোকে মানে গোটেই দিনভৰ মানে মন কৰে মানে ডিগ্ৰীটো মানে পঢ়িলেও বা বেলেগ কিবা পৰীক্ষা দিলেও মানে তেওঁলোকৰ মানে মনটো নবহে মানে মোৰ মতে মানে ৰেংকিং পোৱাটো মেইন কথা নহয় মেইন হৈছে মানে নলেজটো মানে আপুনি কিমান মানে কনচেপ্ট বুজিলে কিমান বস্তুটো ল'লে যিকোনো ইণ্টাৰভিউ হওক চাকৰি হওক আপোনাৰ মানে নলেজটো চাই স্কিলে চাই মানে আপোনাৰ পৰীক্ষাত যিটো মানে প্ৰশ্ন আপুনি 100% পালেও যদি লাভ নাই যদি আপুনি ইংলিছত এখন এপ্লিকেশ্যন লিখিব নোৱাৰে মানে মেইন আপোনাৰ বেছ হ'ব লাগে জ্ঞানটোৰ ওপৰত আপুনি কিমান মানে জ্ঞান অৰ্জন কৰিছে তাৰ ওপৰত মানে বেছ হ'ব লাগে মানে ময়ো সেইটোৱে কওঁ কি ৰেংকটো একচুৱেলি মেটাৰ নকৰে পাছত গৈ আমাক কোৱালিটিয়ে লাগিব চব ফিল্ডত আমি যোনটো ফিল্ডতে যাওঁ যি গৈছে নলেজো লাগিব চ' ইয়াত এইটো লৈ ৰেংকিং লৈ পেলাই আমাৰ ফিউচাৰটো ডিচাইড কৰিব নোৱাৰে চ' হয় কিছুমানে সেইটো কাৰণেও কষ্ট কৰে তো কিছুমানক চাগে দুখো লাগিব পাৰে চবৰ নিজৰ পাৰ্চপেক্টিভ আছে চ' মই সেইটোৱে ভাবোঁ মোৰ কাৰণেতো এইটো মেটাৰ একচুৱেলি কৰে অঁ আৰু হয় তোমালোকে খুব সুন্দৰ কথা কৈছা আমি নম্বৰ পাবলৈ কেৱল পঢ়িব নালাগে নহয় জানো আমি যেতিয়া এই নম্বৰটোৰ পিছত দৌৰি যেতিয়া আমি পঢ়িম কিন্তু তেতিয়া আমি নিৰ্দিষ্ট কেইটামান সেই নম্বৰটোৰ কাৰণেহে পঢ়িম নহয় জানো পাছত কি আছে বা আগত কি আছে তাৰ মাজত কি আছে সেইখিনিৰ প্ৰতি আমি অনুভৱ নকৰোঁ নহয় জানো আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক বা মেট্ৰিক পৰীক্ষাই হওক তেওঁ সকলোৱে সোধে যে তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা মই এইখিনি কথা নুসুধোঁ কিমান ঘণ্টা পঢ়িছিলা কি পঢ়িছিলা নুসুধোঁ যিহেতু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছা গতিকে হায়াৰ ছেকেণ্ডেৰীৰ কথাটোৱে পাতোঁ এনেকৈ উত্তীৰ্ণ হ'বলৈ কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আচলতে বেছি ইম্পৰ্টেণ্ট বা যিসকলে আগন্তুক দিনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে তুমি কোৱা যে কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে মই প্ৰিপেৰেশ্যন মানে আপোনালোকে মানে মেইন মানে কিতাপখন মানে কিতাপত ফ'কাছ কৰিব মানে কিতাপবোৰ মানে যদি আপুনি ভালকৈ লেচনবোৰ পঢ়ে অকল মানে যদি আপুনি বৰ্তমান সময়ত দেখা যায় ল'ৰা ছোৱালীবোৰ এইবোৰ মানে কিবা মডেল মানে ছাজেশ্যন কিনি লৈ আনে সেইবোৰ পঢ়িলে নহ'ব মানে আপুনি লেচনটো যদি ভালকৈ পঢ়ি যায় তেতিয়া মানে আপোনাৰ মানে অকলেবোৰ নম্বৰ নাকাটে তাৰ ওপৰত যদি আপুনি কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰে মানে বহুত আগৰ প্ৰিভিয়াছবোৰ পেপাৰ হয় সেইবোৰ প্ৰেক্টিছ কৰিব লাগিব তেতিয়া আপোনাৰ মানে নাৰ্ভাছনেছ পৰীক্ষাটোৰ প্ৰতি এইবোৰ মানে ডাউটটো মানে ক্লিয়াৰ হৈ যায় তাৰোপৰি আপুনি মানে ৰিভিজন মানে মেইন বস্তুটো হৈছে ৰিভিজন মানে যদি আপুনি পঢ়িলেও যদি
পৰীক্ষা আগত বহুতো পঢ়িছে যদি পৰীক্ষা আগত ৰিভিজন নাই বস্তুবোৰ আপুনি মানে পঢ়া নপঢ়া একেটা কথাই হয় মানে কাৰণ মেইন বস্তুটো ৰিভিজন মানে যিমান ৰিভিজন কৰিব সিমানে মানে ভাল ফলাফল লাভ কৰিব ৰিভিজনৰ ওপৰত গুৰুত্ব দিয়াটো মেইন কথা আৰু বাকী ছাত্ৰ ছাত্ৰীসকলক মই ক'ব খুজিছোঁ যে মোৰ যিটো জুনিয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে ইমান ডাঙৰ কথা নহয় মানে ভাল পৰিচয় পোৱাটো মানে আৰু কষ্ট কৰি চবে পাব মানে কষ্ট কৰি যাব লাগিব তাত ফলৰ আশা কৰিবলৈ কাৰণে আৰু বহুতো তাত বাধা বিঘিনি আহিব পাৰে কিন্তু নিজৰ সাহস গোটাই পানি আৰু মা দেউতাই যি কষ্ট কৰিছে শিক্ষাগুৰুসকলে যি আমাৰ কাৰণে যিমান কষ্ট চেক্ৰিফাইচ দি কৰি কৈছে মোৰ শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছিলে মানে য'ত মই টিউশ্যন লৈছিলোঁ তেওঁলোকৰ যি কষ্ট কৰিছিলে তাৰ বিনিময় যিটো সেয়ে ডাঙৰ মানে মটিভেশ্যন হিচাপে লৈ আগবঢ়াই যাব আৰু সকলোৱে পাৰিব কোনো ডাঙৰ কাম নহয় এইটো চেষ্টা কৰিলে চবেই পাৰে চেষ্টা অসাধ্য একোৱেই নাই আৰু তোমাক সুধিব বিচাৰিছোঁ মই ভাবোঁ কি ষ্টুডেণ্টবিলাকে তেওঁলোকে নিজে কেনেকৈ একচুৱেলি পঢ়ি ভাল পায় সেইটো ফাৰ্ষ্টত মানে জানি ল'ব লাগে আৰু যদি কিবা মাজত প্ৰব্লেম আহে টিচাৰ্ছৰ লগত আৰু পেৰেণ্টছৰ লগত সেইটো ডিছকাছ কৰিব লাগে আৰু বুকখন মেইন হয় বুকখন ভালছে কনচেপ্টবিলাক বুজিব লাগে ইনষ্টেড অফ পেৰট লাৰ্ণিং আৰু সেইখিনি আৰু নোট মেকিঙতো অলপ প্ৰেক্টিছ কৰিব লাগে আৰু টিচাৰ্ছে যোন কথা কয় সেইবোৰ চব শুনিব লাগে তো অফক'ৰ্ছ চবৰে আশা কৰা মতে ৰিজাল্ট পাব পৰীক্ষাৰ আগত তোমালোকে সম্পূৰ্ণভাৱে মানে নোটছ বনাই লোৱা নে পৰীক্ষাৰ কিতাপৰ পৰা মই লাষ্টৰ কেইদিন মই অকল বুকছৰ ৰিভিজনে দিছিলোঁ বুক থৰলি ৰিভাইজ কৰিছিলোঁ অকল মই নোটছ বনাকৈ চোৱা নাছিলোঁ ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম এই বিষয়টোক লৈ বহুত সময়ত কণ্ট্ৰভাৰ্চি চলি থাকে আৰু আজিকালি দেখা গৈছে আছামিছ মিডিয়াম বা অসমীয়া মিডিয়ামত ল'ৰা ছোৱালী নপঢ়ে খুব কম সংখ্যকে পঢ়ে নহয় জানো তো এই ক্ষেত্ৰত আছামিছ মিডিয়ামত পঢ়াসকলৰ কাৰণে ভৱিষ্যতে লাইন লৈ পঢ়িবৰ কাৰণে বা অসমৰ বাহিৰত পঢ়িবৰ কাৰণে কিবা অসুবিধা হয় নেকি অসমীয়া মিডিয়ামত যদি মানে পঢ়া হয় ময়ো মানে অসমীয়া মিডিয়ামৰ ছাত্ৰই মই ভাবোঁ এনেকুৱা মানে যদি আপোনাৰ যদি মানে মেইন মানে মই কৈছিলোঁ আগতে কোৱাৰ দৰে মানে নলেজটোৱে যদি আপোনাৰ জ্ঞান আছে তেতিয়া আপোনাক কোনো বাধাই ৰখাব নোৱাৰে মানে যিমানবোৰ মানে এতিয়ালৈকে মানে ভাল মানুহ মানে হৈছে মানে অসমীয়া মিডিয়ামত পঢ়া তৰুণ গগৈ ছাৰ যি আছিলে আমাৰ চিফ মিনিষ্টাৰ তেওঁ অসমীয়া মিডিয়ামতে পঢ়া আগলা স্কুলতে পঢ়া তেওঁ ইমান চিফ মিনিষ্টাৰ হ'ব পাৰিছে মানে এইটো মানে আছামিছ ইংলিছ মিডিয়ামলৈ মানে মেটাৰ নকৰে মানে মেইন হৈছে আপোনাৰ ছ'চিয়েল ছাৰ্ভিচত যাম APSC ক্লিয়াৰ কৰাৰ পিছত APSC এটা মোৰ লাইনহে মানে তাতকৈ মানে মোৰ মানে নিজস্ব এটা বস্তু কৰাৰ মন আছে মানে নিজস্ব কিবা কলেজ ইউনিভাৰ্চিটি এখন খোলা নিজস্ব এখন মই প্ৰথমে মই মানে APSCটো ক্লিয়াৰ কৰিব বুলি ভাবিছোঁ সেইকাৰণে মানে পলিটিকেলত মেজৰ ল'ম বুলি ভাবিছোঁ পলিটিকেল নহ'লে বেলেগ কিবা ছাবজেক্ট আছে তাত মেজৰ ল'ম তাত মেজৰ লৈ পানি মানে আগলৈ আগবাঢ়িম বুলি ভাবিছোঁ মানে ক'ত পঢ়িবা তুমি মই মৰ্ণিং কলেজতে পঢ়িম এতিয়া মৰিয়নি কলেজতে তাৰপিছত চাওঁ কলেজ মানে APSC কাৰণে গুৱাহাটী যাব পাৰোঁ গুৱাহাটী প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি আছোঁ মই APSC কাৰণে কৰি আছোঁ নিৰ্দিষ্ট কোচিং লৈছা নে ঘৰতে APSC কাৰণে এতিয়া কোচিং কৰা নাই মানে ঘৰতে পঢ়ি আছোঁ ময়ো এতিয়া হিষ্ট্ৰীত অনাৰ্ছ ল'ম দেন ময়ো কম্পিটিটিভ এক্সামৰ লাইনতে যাবলৈ মোৰ মন আছে তো তাৰ কাৰণে মই ফাৰ্ষ্টত মই এই হিষ্ট্ৰী লৈ পেলাই অনাৰ্ছ কৰিব বিচাৰিছোঁ তাৰ লগতেই মই প্ৰিপেৰেশ্যন কৰি যাম কম্পিটিটিভ এক্সামৰ কাৰণে আৰু পঢ়া শুনাৰ বাহিৰেও কিহৰ লগত জড়িত তুমি পঢ়া শুনাৰ বাহিৰে অলপ খেল খেলোঁ ক্ৰিকেট মানে খেল খেলোঁ তাৰপৰা বক্তৃতা দিয়া মানে মই স্পীচ দিওঁ তাৰপিছত কুইজ এইবোৰ মানে কাৰিকুলাম এক্টিভিটি মানে আমাক মানে সেইবোৰ মানে শিকোৱা মানে তাৰোপৰি কেতিয়াবা মই এইবোৰ মানে মহৎ লোকৰ বাণী চানী এইবোৰ মানে বনাওঁ মানে এনেকুৱা মানে বস্তুবোৰ মানে অকণমান তোমাৰ ভাল লগা কিবা এটা অকণমান যদি শুনোৱাই মুহূৰ্তত মহৎ লোকৰ বাণী হওক স্পীচে হওক যিহেতু তুমি জড়িত মই মোৰ কথা নকওঁ মানে মোৰ যিটো মানে জীৱনত মানে বহুত মানে সকলো ল'ৰা ছোৱালীকে মানে মোৰ মানে হেৰি মানে ৱাৰ্শ্বিপ বুলি মানে যিটোক মানে মই মানে মহৎ লোক বুলি ভাবোঁ মানে মহাপুৰুষ বাবু ডক্টৰ APJ আব্দুল কালামৰ তেওঁ এটা কৈছোঁ মানে তেওঁ 3টা বস্তু কৈছিলে মানে জীৱনত যদি কৃতকাৰ্য হ'ব লাগিব প্ৰথমে তোমাৰ এটা মানে আশা ড্ৰিম থাকিব লাগিব ইউ মাষ্ট হেভ মহাপুৰুষ বাবু ডক্টৰ APJ আব্দুল কালামৰ তেওঁ এটা কৈছোঁ মানে তেওঁ 3টা বস্তু কৈছিলে মানে জীৱনত যদি কৃতকাৰ্য হ'ব লাগিব প্ৰথমে তোমাৰ এটা মানে আশা ড্ৰিম থাকিব লাগিব ইউ মাষ্ট হেভ এ ড্ৰিম তাৰপৰা তোমাৰ ৱৰ্ক হাৰ্ড মানে বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব তাৰপৰা পাৰ্চিভেঞ্চ নট এফ্ৰেড অফ এনি প্ৰব্লেমছ মানে যিমানে মানে সমস্যা হওক মানে সমস্যাটো তোমাক মানে পেলাব নোৱাৰিব সমস্যাক তুমি মানে জয় কৰিব লাগিব সমস্যাই তোমাক ভয় কৰিব নোৱাৰে তুমিতো সমস্যাক জয় কৰিবা যদি এই 3টা যদি লক্ষ্য মানুহে বুজি লয় তেতিয়া মানে জীৱনত কোনো ল'ৰা ছোৱালীয়ে মানে জীৱনত কৃতকাৰ্যৰ পৰা মানে বঞ্চিত হৈ নাথাকিব মানে তেওঁৰ এই 3টা মোৰ কথাই মানে জীৱনত মানে মই হেৰি মহৎ বাণী হিচাপে লৈ পানি মই আগবাঢ়ি গৈছিলোঁ আৰু আজি তেওঁৰ আশীৰ্বাদত আৰু তেওঁৰ যি মই মহৎ হেৰি লগত ভাবিছিলোঁ আজি তেওঁৰ কাৰণে মই ইমান পৰ্যন্ত পাইছোঁ সেইকাৰণে তেওঁকো ধন্যবাদ দিছোঁ তেওঁ য'তে আছে তেওঁৰ আশীৰ্বাদ মোৰ বহুত মন মানে তেওঁক মিলিব তেওঁক মানে লগ নাপালোঁ কিন্তু তথাপিও মানে মোৰ সদায় তেওঁ মানে হেৰি হৈ থাকিব মোৰ ভগৱানৰ নিচিনা মানে তেওঁ মানে তেওঁ নাই কিন্তু তেওঁৰ সৃষ্টিৰে যে আমাৰ হৃদয়ত বা আমাৰ আগুৱাই যোৱাৰ যি দিনকেইটা আছে তাত সদায় সজীৱ হৈ থাকিব তুমি কি ক'বা মই ড্ৰয়িং কৰি বহুত ভাল পাওঁ চ' মই যেতিয়া মই ফ্ৰী টাইম থাকে তেতিয়া মই সেই ড্ৰয়িঙে কৰোঁ 2021 মানতে কৰা একচুৱেলি 22 মানতে কৰা
আৰু কোনো প্ৰশিক্ষণ নোলোৱাকৈ ৰাখিছা নহয় জানো? মই আগতে হেৰি কৰিছিলোঁ, এতিয়া মানে মই বৰ্তমান ঘৰতে। মই ফাৰ্ষ্টত ইয়াত বিজু ছাৰৰ ওচৰত মইনি শিকিছিলোঁ, দেন যোৰহাটত ফাইন আৰ্টছত মই 2 বছৰ তাত কৰিলোঁ, কিন্তু মই তাত কমপ্লিট হোৱা নাই মানে। চ' মই নিজৰ ফ্ৰী টাইমতে মই এইটো কৰি ভাল পাওঁ। এইটো কৰিলে মোৰ ষ্ট্ৰেছ ফ্ৰী হয়, মোৰ মাইণ্ডছেট মানে ক্লিয়াৰ কৰিব পাৰোঁতে তেতিয়া মই বাকী কামতো বেছি ফ'কাছ কৰিব পাৰোঁ। পঢ়া শুনাৰ সমানে সমানে দুয়োজনে যিহেতু বেলেগ বেলেগ দিশত আগুৱাই গৈছে আৰু আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনবোৰ তেওঁলোকৰ ভালে যাওক আৰু যিসমূহ তেওঁলোকৰ জীৱনৰ লক্ষ্য আছে তাত তেওঁ সফল হওক। মৰিয়নিৰ পৰা ৰঞ্জুন মিত্ৰ ৰিপৰ্ট